মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱা ভিডিঅ'ত আমি ডিটাৰমিনাৰ্ছৰ পাৰ্ট 1 আলোচনা কৰিছোঁ। মই 15টা মোষ্ট ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছৰ বিষয়ে তোমালোকক জনাব বিচাৰিছিলোঁ আৰু ভিডিঅ'টো অলপ দীঘল হোৱাৰ কাৰণে মই তোমালোকক এ এন দা সাম এনি ইচ এভৰি এই কেইটা ডিটাৰমিনাৰ্ছৰ বিষয়ে আমি যোৱা ভিডিঅ'ত আলোচনা কৰিব পাৰিছিলোঁ। তো সেইকাৰণে আজি বাকী থকা 6টা ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম। তো তোমালোকে যদি ডিটাৰমিনাৰ্ছৰ পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব লিংকটো, তো তোমালোকে তাৰ পৰা ভিডিঅ'টো চাব পাৰা। আৰু তোমালোকে যদি শেষত ভিডিঅ'টো চাব বিচৰা তেনেহ'লে ভিডিঅ'ৰ শেষত এটা থাম্বনেল আহিব, তো তোমালোকে এই থাম্বনেলত ক্লিক কৰি তোমালোকে ডিটাৰমিনাৰ্ছৰ পাৰ্ট 1 ভিডিঅ'টো চাব পাৰা। এই দুটা ভিডিঅ' চালে তোমালোকে ডিটাৰমিনাৰ্ছৰ সম্পূৰ্ণ জ্ঞান হৈ যাব আৰু তোমালোকে যিকোনো ডিটাৰমিনাৰ্ছ অতি সহজে কৰিব পাৰিবা। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, তো তোমালোকে মনোযোগেৰে চাই থাকিবা। আৰু তোমালোকে যদি এই চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো বলা এতিয়া আমি ভিডিঅ'টোলৈকে আগবাঢ়োঁ। তো আজি আমি আলোচনা কৰিম লিটিল, এ লিটিল, দ্য লিটিল, ফিউ, এ ফিউ আৰু দ্য ফিউৰ। তো তোমালোকে আগত জানিব লাগিব কোন ঠাইত লিটিল বা এ লিটিল বা দ্য লিটিল হয় আৰু কোন কোন ঠাইত ফিউ, এ ফিউ বা দ্য ফিউ হয়। তো এইটোৰ কনচেপ্টটো আগত ক্লিয়াৰ কৰি ল'বা। যদি কাউণ্টেবল নাউন থাকে তেনেহ'লে তোমালোকে ফিউ ৱৰ্ডটো ব্যৱহাৰ কৰিবা, আৰু যদি আনকাউণ্টেবল ৱৰ্ড থাকে তেনেহ'লে তোমালোকে লিটিল ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰিবা। তো লিটিল বা ফিউ কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া কোনো এটা অলপ পৰিমাণৰ বস্তু একেবাৰে নাই বুজোৱা হয় তেতিয়া তোমালোকে লিটিল বা ফিউ ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰা হয়। যেনেকুৱা দেয়াৰ ইজ ডেছ ৱাটাৰ ইন দ্য গ্লাছ, অৰ্থাৎ গ্লাছটোত প্ৰায় পানী নাইয়ে ক'ব পাৰোঁ। অৰ্থাৎ যদি গ্লাছটোত একেবাৰে পানী প্ৰায় নাইয়ে, তো এনেকুৱা ধৰণৰ চেণ্টেন্সত আমি ফিউ বা লিটিল ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰিম। তো এতিয়া আমি চাম যে পানীটো কাউণ্টেবল নাউন হয় নে আনকাউণ্টেবল নাউন হয়। তো আমি সকলোৱে জানো যে পানীটো হ'ল আনকাউণ্টেবল নাউন, এইটো আমি গণিব নোৱাৰোঁ। তো ইয়াত ফিউ কেতিয়াও নহয়, তো ইয়াত লিটিল হ'ব। তো এতিয়া আমি ফিউৰে এটা কওঁ। ছাপ'জ এটা উদাহৰণ হ'ল হি ইজ এ মেন অফ ডেছ ৱৰ্ডছ, অৰ্থাৎ এইজন এজন মানুহ যিয়ে একেবাৰে কম কথা কয়। তো একেবাৰে কম কথা কয় এনেকুৱা ধৰণৰ বুজালে তোমালোকে ফিউ বা লিটিল ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰে। তো আমি এতিয়া চাম যে ইয়াত ৱৰ্ডছ যিটো আছে, তো ৱৰ্ডছ মানে কথা কোৱা। তো এই ৱৰ্ডছটো আমি ইয়াত প্লুৰেল পাইছোঁ, ৱৰ্ড আমি শব্দ গণিব পাৰোঁ। তো এই ক্ষেত্ৰত ইয়াত লিটিল ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ নহ'ব, ইয়াত ফিউ ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ হ'ব। অৰ্থাৎ ইয়াৰ এনচাৰটো হ'ব হি ইজ এ মেন অফ ফিউ ৱৰ্ডছ, অৰ্থাৎ তেওঁ এনেকুৱা এজন মানুহ যিয়ে একেবাৰে কথা কম কয়। তো এতিয়া আমি এ লিটিল বা এ ফিউ ডিটাৰমিনাৰ্ছটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইটো শিকাই দিওঁ। অলপ পৰিমাণৰ আছে বুজাবলৈ আমি এ লিটিল বা এ ফিউ ব্যৱহাৰ কৰোঁ। যেনেকুৱা দেয়াৰ ইজ ডেছ মিল্ক ইন দ্য জগ, যে জগত অলপমান গাখীৰ আছে। তো এই কথাটো বুজাবলৈ হ'লে আমি এ লিটিল বা এ ফিউটো ব্যৱহাৰ কৰিব লাগিব। তো আমি চাম যে কি আছে, জগত গাখীৰ আছে। তো আমি জানো যে গাখীৰটো আমি গণিব নোৱাৰোঁ, এইটো আনকাউণ্টেবল নাউন হ'ব। তো গতিকে আমি ইয়াত এ ফিউ ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰিব নোৱাৰিম। তো ইয়াত আমি এ লিটিল ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰিম। তো গতিকে ইয়াৰ এনচাৰটো হ'ব দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য জগ, যে জগত অলপমান গাখীৰ আছে। তো এইটো বুজি পাইছা। তো এতিয়া আন এটা উদাহৰণ কওঁ। যেনেকুৱা হি হেজ ডেছ পেন্স, যে তেওঁৰ তাত কেইটামান কলম আছে। তো আমি ইয়াত এ লিটিল বা এ ফিউ ব্যৱহাৰ কৰিব পাৰোঁ। তো আমি এতিয়া চাম যে তো পেন্সটো আমি গণিব পাৰোঁ, এইটো হ'ল কাউণ্টেবল নাউন। তো গতিকে ইয়াত এ লিটিলটো কেতিয়াও নবহিব, তো ইয়াত এ ফিউ ডিটাৰমিনাৰ্ছটো বহিব। তো আশা কৰোঁ তোমালোকে এ ফিউ বা এ লিটিল ডিটাৰমিনাৰ্ছটো বুজি পাইছে। তো এতিয়া আমি দ্য লিটিল বা দ্য ফিউ ডিটাৰমিনাৰ্ছটো কেনেকৈ ব্যৱহাৰ কৰে সেইটো শিকিম। তো দ্য ফিউ বা দ্য লিটিলটো যিমানখিনি অলপ পৰিমাণৰ বস্তু আছে সেইখিনিক আটাইখিনিক বুজাবলৈ হ'লে দ্য ফিউ বা দ্য লিটিল ব্যৱহাৰ কৰা হয়। অৰ্থাৎ মোৰ তাত অলপখিনি বস্তু আছে,
এই অলপখিনি বস্তু যদি মই কাকো গোটেইখিনি দিব বিচাৰোঁ বা এই অলপখিনি বস্তুৱে কোনোবাই যদি গোটেইটো বিচাৰে তেনেহ'লে ইয়াত দ্য ফিউ বা দ্য লিটিল ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰা হয়। তো তোমালোকে কেনেকৈ জানিবা যে দ্য ফিউ বা দ্য লিটিলটো কেতিয়া হ'ব? তো তোমালোকে চেণ্টেন্সটোৰ শেষত কিছুমান এনেকুৱা ৱৰ্ডছ থাকে যিবিলাক চাই তোমালোকে গম পাবা যে ইয়াত সকলোখিনি বস্তুৰ কথাকে বুজোৱা হৈছে। যেনেকুৱা উদাহৰণ হ'ল গিভ ডেছ ৱাটাৰ ইন দ্য জগ টু দ্য কেট, যে জগত যিমানখিনি পানী আছে এই পানীখিনি তুমি মেকুৰীটোক দিয়া। তো শেষত টু দ্য কেট বুলি কৈছে যে মেকুৰীটোক দিয়া। আগত কৈছে জগত পানী আছে, তাৰপিছত আকৌ কৈছে যে মেকুৰীটোক দিয়া। তো অৰ্থাৎ জগত যিমানখিনি পানী আছে সকলোখিনি মেকুৰীটোক দিবলৈ কৈছে। গতিকে আমি বুজি পাম যে ইয়াত দ্য লিটিল বা দ্য ফিউ হ'ব। তো আমি চাম যে ইয়াত জগত কি আছে, জগত পানী আছে, গতিকে ইয়াত দ্য ফিউ কেতিয়াও নবহে। তো ইয়াত বহিব দ্য লিটিল আৰু ইয়াৰ এনচাৰটো হ'ব গিভ দ্য লিটিল ৱাটাৰ ইন দ্য জগ টু দ্য কেট, যে জগত যিমানখিনি পানী আছে মেকুৰীটোক দিয়া। তো এতিয়া আমি আন এটা উদাহৰণ চাওঁ, যেনেকুৱা কিপ ডেছ মাৰ্বলছ ইয়ৰ ব্ৰাদাৰ, যে তোমাৰ ভায়েকৰ কাৰণে সকলোখিনি মাৰ্বল ৰাখি দিয়া। তো ইয়াত যিমানখিনি মাৰ্বল আছে, তো মাৰ্বলৰ কথা কৈছে যে ইয়াত মাৰ্বল আছে কিছুমান, কিন্তু মাৰ্বলৰ পিছত কি কৈছে ফৰ ইয়ৰ ব্ৰাদাৰ, যে তোমাৰ ভায়েকৰ কাৰণে ৰখা। তো তেতিয়া তোমালোকে বুজিব লাগিব ইয়াত যিমানখিনি মাৰ্বল আছে সকলোখিনি তোমাৰ ভাইৰ কাৰণে ৰাখিবলৈ কৈছে। তো গতিকে ইয়াত দ্য লিটিল বা দ্য ফিউটো ব্যৱহাৰ হ'ব। তো তোমালোকে চাবা মাৰ্বলছটো তোমালোকে গণিব পৰা নে নাই। তো তোমালোকে নিশ্চয় মাৰ্বলছটো গণিব পাৰা। তো গতিকে ইয়াত দ্য লিটিলটো কেতিয়াও নবহিব, তো ইয়াত বহিব দ্য ফিউ। তো ইয়াৰ এনচাৰটো হ'ব কিভ দ্য ফিউ মাৰ্বলছ ফৰ ইয়ৰ ব্ৰাদাৰ্ছ, যে তোমাৰ ভায়েকৰ কাৰণে তোমাৰ যিখিনি অলপমান মাৰ্বল আছে সকলোখিনি তোমাৰ ভায়েকৰ কাৰণে ৰখা। এতিয়া আমি মেনি আৰু মাছ ডিটাৰমিনাৰ্ছ দুটাৰ বিষয়ে আলোচনা কৰিম। মেনি আৰু মাছ বহুত সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয়। মেনিৰ ব্যৱহাৰ হ'ল কাউণ্টেবল নাউনৰ আগত মেনি ব্যৱহাৰ হয়, অৰ্থাৎ যদি বহুত সংখ্যক বুজায় আৰু এইটো যদি আমি গণিব পাৰোঁ তেনেহ'লে আমি তাত মেনি ব্যৱহাৰ কৰিম। যেনেকুৱা আৰ দেয়াৰ ডেছ বয়জ ইন দ্য ক্লাছ টুডে, আৰু এইটো মেনি বা মাছেৰে তোমালোকে যদি তোমালোকক লিখিবলৈ দিয়ে তো তোমালোকে মেনি লিখিবা নে মাছ লিখিবা। তো খালী ঠাইৰ পিছত চাবা যে তো ইয়াত বয়জ বুলি কৈছে, তো আমি বয়জক গণিব পাৰিম, গতিকে ইয়াত মাছ নহয় মেনি ব্যৱহাৰ হ'ব। তো ইয়াৰ এনচাৰটো হ'ব আৰ দেয়াৰ মেনি বয়জ ইন দ্য ক্লাছ টুডে। আন এটা উদাহৰণ হ'ল শ্বি হেজ নট ডেছ বুকছ, অৰ্থাৎ তাইৰ তাত বহুতো কিতাপ নাই। তো ইয়াত কি হ'ব, খালী ঠাইৰ পিছত আছে বুকছ, তো আমি কিতাপ গণিব পাৰিম, গতিকে ইয়াত মাছ নহয় মেনি ব্যৱহাৰ হ'ব। তো ইয়াৰ এনচাৰটো হ'ব শ্বি হেজ নট মেনি বুকছ, অৰ্থাৎ তাইৰ বহুত কিতাপ নাই। এতিয়া আমি আহিম মাছৰ ব্যৱহাৰলৈ। আনকাউণ্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ কৰা হয়, অৰ্থাৎ যদি আমি বহু সংখ্যাক বুজায় আৰু এইটো যদি আনকাউণ্টেবল হয়, যিটোক আমি গণিব নোৱাৰিম, তেনে ক্ষেত্ৰত মেনি নহয় মাছ ব্যৱহাৰ হ'ব। তো ইয়াৰ উদাহৰণ হ'ল দেয়াৰ ইজ নট ডেছ মিল্ক ইন ডেট কাপ, তো অৰ্থাৎ কাপত বহুতো গাখীৰ নাই। তো ইয়াত বহুতৰ ক্ষেত্ৰত মেনি আৰু মাছ ব্যৱহাৰ হ'ব। তো আমি চাম যে খালী ঠাইৰ পিছত কি আছে মিল্ক। তো আমি জানো যে মিল্কটো হ'ল এটা আনকাউণ্টেবল নাউন, যিটোক আমি গণিব নোৱাৰিম, গতিকে ইয়াত মেনি নহয় মাছ ব্যৱহাৰ হ'ব। তো ইয়াৰ এনচাৰটো হ'ব দেয়াৰ ইজ নট মাছ মিল্ক ইন ডেট কাপ। তাৰপিছৰ আন এটা উদাহৰণ কৈ দিওঁ, ডিড ইউ হেভ ডেছ ট্ৰাভেল ইন ফাইণ্ডিং মাই হাউচ, অৰ্থাৎ তুমি মোৰ ঘৰটো বিচাৰিবলৈ বহুতো সমস্যা হৈছিল নে। তো ইয়াত খালী ঠাইৰ পিছত ট্ৰাভেল বুলি কৈছে, তো ট্ৰাভেল অৰ্থাৎ সমস্যা, তো যিটো আমি গণিব নোৱাৰিম, গতিকে ইয়াত মেনি নহয় মাছ ব্যৱহাৰ হ'ব। তো ইয়াৰ এনচাৰটো হ'ব
ডিড ইউ হ্যাভ মাছ ট্ৰাভেল ইন ফাইণ্ডিং মাই হাউচ, যে তুমি মোৰ ঘৰটো বিচাৰিবলৈ বহুতো সমস্যা হৈছিল নে। এইখিনি আছিল বাকী 6টা ডিটাৰমিনাৰ্ছৰ সম্পূৰ্ণ আলোচনা। তো আশা কৰোঁ তোমালোকে ভালকৈ ভিডিঅ'টো বুজি পাইছে। তো যদি তোমালোকে এই ডিটাৰমিনাৰ্ছ পাৰ্টৰ 1 নম্বৰ পাৰ্টটো চাব বিচৰা, তো তোমালোকে ছাইডত এটা থাম্বনেল চাব পাৰিছা। এই থাম্বনেলটোত ক্লিক কৰি তোমালোকে পাৰ্ট 1টো চাই আহিব পাৰা। ধন্যবাদ।